তোৰ চেহেৰাটো নেদেখুৱাবি গুৱাহাটীৰ ৬০০০ টকীয়া যেন লাগে ওকে না গুৱাহাটীৰ ৬০০০ টকীয়া মানে কি গুৱাহাটীত ৬০০০ টকাত পায় মই ৬০০০ টকা দৰমহা নাপাওঁ মই দৰমহাৰ কথাটো ক'বলৈ যোৱা নাই কিন্তু ৬০০০ টকা কি কেনেকুৱা লাগে ৬০০০ টকা ৬০০০ টকাত কি পায় আৰু গুৱাহাটীত কি ৬০০০ টকাত পায় দাবী কৰাৰ অধিকাৰ আমাৰ আছে আৰু প্ৰতিবাদ আপোনালোকে গণতান্ত্ৰিকভাৱে কৰিছে তাৰো অধিকাৰ আপোনালোকৰ আছে কিন্তু ৰেপ থ্ৰেট আৰ ৱাৰ্ড বিছনালৈ টানি নিয়া মোক বিয়া পাতি মোৰ পৰা ল'ৰা ছোৱালী হোৱালে সেইকিটাক এছটি সিহঁতে দিব দিছে কিন্তু সেই বেশ্যাবৃত্তিত থকা লোকসকলতকৈ এই টকা দি নিজৰ কাপোৰ খোলাবলৈ যোৱা মানুহখিনিয়েহে বেছি লাজ পোৱা উচিত যদি এই ৬০০০ টকীয়া শব্দটোৰে মোক সেই কথাই বুজাবলৈ বিচৰা হৈছে মই সদায় জনজাতীয় ৰাজ্যৰ পক্ষত আছিলোঁ আৰু সেইকাৰণে মই কেৱল অসমকেই নহয় মই গোটেই উত্তৰ পূৰ্বাঞ্চলখনকেই মই নিজৰ বুলি ভাবোঁৱেই কিন্তু মোক এই ভুলটো ভাঙিলে মানে মোক ৰেপ থ্ৰেট দি পেলাই মানে মোক তেওঁলোক সন্তুষ্ট হ'বই পৰা নাই আৰু এই মানুহজনৰ নামটো হৈছে শ্যামন্ত তাও একচুৱেলি আহোম আটাইতকৈ অকলশৰীয়া মানুহ এইখন অসমত আহোমেহে সকলোকে নিজৰ বুলি ভাবে মই এতিয়া ৰিয়েলাইজ কৰিলোঁ আমাক কোনেও নিজৰ বুলি নাভাবে বহুত কালিৰ পৰা ডিষ্টাৰ্বড ফিল কৰি আছোঁ কিয় কোৱাটো অপ্ৰয়োজনীয় এই সময়ত কিন্তু তথাপিতো আজি ৰাতিপুৱাও দেখিলোঁ কালি যেটো ধৰ্ষণৰ মানে ভাবুকি এটাই নহয় তেনেকুৱা বহুত দিছে তাত আৰু এজনে উৎসাহিতভাৱে মোক কৈছে যে তোক ক'বলৈ গ'লে আৰু ক'ব লাগে মানে মোক ৰেপ থ্ৰেট দি পেলাই মানে মোক তেওঁলোক সন্তুষ্ট হ'বই পৰা নাই আৰু এই মানুহজনৰ নামটো হৈছে শ্যামন্ত তাও এতিয়া এওঁ কোন সম্প্ৰদায়ৰ হয় কোন জনজাতিৰ হয় নিজৰ নিজৰ মানুহে নিজে বিচাৰি ল'ব কাৰণ মোক ইয়াৰ পিছত ধৈৰ্য ধৰিবলৈ প্ৰকাশ নকৰিবলৈ কৈ লাভ নাই বহুতে মোক কৈছে যে বাইদেউ আপুনি এইবোৰ নিদিব এইবোৰ নক'ব আপোনাক শোভা নাপায় ইউ ন' হোৱাট মোক যিসকলে কৈছে তেওঁলোকক শোভা পায় মইতো এইটো ভাবিছোঁ যে মোকেই এনেকৈ কৈছে তথাপিতো মই মাত মতা অনুচিত নহয় অ'কে পঢ়ি দিওঁ গোটেইখিনি মই পঢ়িব নোৱাৰিম একদম তথাপিতো দুটামান লাইন মই পঢ়িবই লাগিব কাৰণ মই তেওঁলোকৰ পৰা মই জানিব বিচাৰিম আৰু তেওঁলোক শব্দটো এইটো কাৰণে কৈছোঁ কাৰণ আজিলৈকে মই নিজকে এনেকুৱা লাগিছে যেন মই মহামূৰ্খ ৱাই বিকজ মই সকলো মানুহকে মই নিজৰ ককাই ভাই বুলি ভাবি আছিলোঁ বড়োৱে হওক ৰাভাই হওক মিচিঙেই হওক তিৱাই হওক যোনে নহওক মই ভাবিছিলোঁ যে সকলো নিজৰ আপোন মানুহ মই সদায় জনজাতীয় ৰাজ্যৰ পক্ষত আছিলোঁ আৰু সেইকাৰণে মই কেৱল অসমকেই নহয় মই গোটেই উত্তৰ পূৰ্বাঞ্চলখনকেই মই নিজৰ বুলি ভাবোঁৱেই কিন্তু মোক এই ভুলটো ভাঙিলে এই অসমৰ জনজাতিসমূহে চৰি টু চে দুজন তিনিজনৰ ভুল হ'লে মানুহে মানিব পাৰে যে দুজন তিনিজনে ভুল কৰিছে কিন্তু অধিকাংশ লোকে কি নিজৰ চৰিত্ৰ উদঙাইছে সেয়া সংশ্লিষ্ট জনজাতিৰ যিসকল নেতৃস্থানীয় লোক তেওঁলোকে চাওক দাবী কৰাৰ অধিকাৰ আমাৰ আছে আৰু প্ৰতিবাদ আপোনালোকে গণতান্ত্ৰিকভাৱে কৰিছে তাৰো অধিকাৰ আপোনালোকৰ আছে কিন্তু ৰেপ থ্ৰেট আৰ ৱাৰ্ড বিছনালৈ টানি নিয়া মোক বিয়া পাতি মোৰ পৰা ল'ৰা ছোৱালী হোৱালে সেইকিটাক এছটি সিহঁতে দিব দিছে সেয়াটো সেয়াই শ্যামল তাৱে লিখিছে যে তোক ক'বলৈ গ'লে আৰু ক'ব লাগে নিজকে অভাৰ স্মাৰ্ট বুলি ভাবিলে এনেকুৱাই পৰিণতি হয় তোৰ চেহেৰাটো নেদেখুৱাবি গুৱাহাটীৰ ৬০০০ টকীয়া যেন লাগে ওকে না গুৱাহাটীৰ ৬০০০ টকীয়া মানে কি গুৱাহাটীত ৬০০০ টকাত পায় ৬০০০ টকীয়া কি মই এখন কলেজৰ সহকাৰী অধ্যাপিকা মই ৬০০০ টকা দৰমহা নাপাওঁ মই দৰমহাৰ কথাটো ক'বলৈ যোৱা নাই কিন্তু ৬০০০ টকা কি কেনেকুৱা লাগে ৬০০০ টকা ৬০০০ টকাত কি পায় আৰু গুৱাহাটীত কি ৬০০০ টকাত পায় প্ৰস্টিটিউটে টকা লৈ নিজৰ কাপোৰ খোলে টকা নিদিয়ালৈকে কাপোৰ নোখোলে কিন্তু যিয়ে প্ৰস্টিটিউটৰ লগত থাকিবলৈ যায় তেওঁলোকে টকাও দিয়ে কাপোৰো খোলে নিজক নিজে নাঙঠ হ'বলৈ তেওঁলোকে টকা দিয়ে নিজক নাঙঠ কৰিবলৈ তেওঁলোকে টকা দিয়ে গতিকে মই ভাবোঁ প্ৰস্টিটিউটে নিজৰ কামেই কৰিছে বুলি মই ক'ম হা কিন্তু সেই বেশ্যাবৃত্তিত থকা লোকসকলতকৈ এই টকা দি নিজৰ কাপোৰ খোলাবলৈ যোৱা মানুহখিনিয়েহে বেছি লাজ পোৱা উচিত যদি এই ৬০০০ টকীয়া শব্দটোৰে মোক সেই কথাই বুজাবলৈ বিচৰা হৈছে আৰু এই শ্যামন্ত তাও তথা নিৰ্মল দলে আৰু কেইগৰাকীমান আছে মানে ক'বই লাগিব
নামসহ স্বপনজিৎ ব্ৰহ্ম ৰুবুং খেৰকাটাৰী ধনৰাজ ৰাভা নিৰ্মল দলে মৃদুলা বড়ো বিমান পামে এইকেইজনৰ নাম মই বিশেষভাৱে এইকাৰণে লৈছোঁ কাৰণ তেওঁলোক অতি শীঘ্ৰেই মানে থানালৈ আহিব লাগিব মই সাজু হ'লোঁ এতিয়া আপোনালোক যাতে ঘৰৰ পৰা নপলায় আৰু নিজৰ ঘৰৰ মহিলাক যাতে আগবঢ়াই নিদিয়ে দেই যেতিয়া পুলিচ গৈ টুকৰ দিব তেতিয়া যাতে আপোনালোকে নিজৰ ঘৰৰ মহিলাক আগবঢ়াই নিদিয়ে আৰু মোক আপোনালোকে মোৰ মুখৰ আগতে ক'ব লাগিব দৰকাৰ পৰিলে এওঁলোকৰ য'তে য'তে তেওঁলোকৰ ঘৰ মই প্ৰতিখন তেওঁলোকৰ নিজৰ এলেকাৰ প্ৰতিখন থানাত মই যাম মোৰ মুখৰ আগত তেওঁলোকে ইয়াত যি যি লিখিছে সেইখিনি মোৰ মুখৰ আগত তেওঁলোকে পঢ়ি দিব লাগিবই আৰু ধন্যবাদ মোৰ ভুলটো ভঙাৰ বাবে একচুৱেলি আহোম আটাইতকৈ অকলশৰীয়া মানুহ এইখন অসমত কাৰণ আহোমে যেতিয়াই কথা পাতে ম্যানমাৰলৈ খেদে চাইনালৈ খেদে আহোমেহে সকলোকে নিজৰ বুলি ভাবে মই এতিয়া ৰিয়েলাইজ কৰিলোঁ আমাক কোনেও নিজৰ বুলি নাভাবে সঁচা কথা খুব দুখ লাগিছে কিন্তু সঁচা কথা কোনেও নিজৰ বুলি নাভাবে কিবা এটা উত্তৰাতৰি হ'ব ম্যানমাৰলৈ যা কিবা এটা উত্তৰাতৰি হ'ব ম্যানমাৰলৈ যা আমি বাৰু ম্যানমাৰলৈকে যাম তোমালোকে কোনদিনা মাটি ফুটি ওলাইছিলা সেই ডেট তাৰিখৰ সৈতে আমাক জনাবা দেই বাকি গণতান্ত্ৰিক এখন ৰাষ্ট্ৰত নিজৰ নিজৰ পক্ষৰ মতামত দাঙি ৰখাৰ যি অধিকাৰ আছে সেয়া মই বুজো মোৰো আছে প্ৰতিবাদ কৰাৰ অধিকাৰ আপোনালোকৰো আছে কিন্তু যেতিয়া আপোনালোকে সামাজিক মাধ্যমত মুখখন নিজৰ খোলে অনুগ্ৰহ কৰি মনত ৰাখিব যে বাক স্বাধীনতাৰো এটা সীমা আছে আৰু এতিয়া মই নাজানো পুলিচ প্ৰশাসনে কিমান দূৰলৈকে এইবোৰ কাম মানে এই বস্তুটো গুৰুত্ব সহকাৰে ল'ব কিন্তু যদি নলয় মই যিমান দূৰলৈকে মই যাব পাৰোঁ সিমান দূৰলৈকে কিন্তু মই যামেই ঘৰৰ পৰা চুচৰাই আনিবলৈ মই পিছ হুহকি নাহোঁ কিন্তু কাৰণ আহোমৰ অকল পুৰুষসকলেই যুদ্ধ যে কৰিব জানে তেনেকুৱা নহয় আমাৰ মূলা গাভৰুও আছে